গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত নিশা কংগ্ৰেছীৰ প্ৰতিবাদ দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ বাবে ক্ষোভ দলগাঁও এৰি নিদিয়াৰ হুংকাৰেৰে গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কোনো কাৰণতেই দলগাঁওৰ ৰাইজৰ দলক এৰি দিবলৈ সন্মত নহয় তৃণমূল কৰ্মী নিশা শতাধিক দলগাঁও কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ গুৱাহাটীৰ গৌৰৱ গগৈৰ অজন্তা পথৰ ঘৰৰ সন্মুখত প্ৰতিবাদ স্ক্ৰিনিং কমিটিৰ বৈঠক সামৰি দিল্লীৰ পৰা উভতি আহিয়েই দলীয় কৰ্মীৰ বিদ্ৰোহৰ সন্মুখীন গৌৰৱ গগৈ গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত নিশা কংগ্ৰেছীৰ প্ৰতিবাদ দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ কৰ্মীসকলে তৃণমূল কংগ্ৰেছ কৰ্মীসকল উঠি আহিছে দলগাঁৱৰ পৰা গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰি অজন্তা পথত থকা গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোক লৈ ৰাজ্যৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ যি আলোচনা চলি আছে এই দলগাঁও সমষ্টিক লৈ এই সংঘাত এতিয়া তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত নিশ্চয় কালি দিল্লীৰ পৰা গৌৰৱ গগৈ গুৱাহাটীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে বাসগৃহৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে মূল কাৰণটো হৈছে যে দলগাঁও সমষ্টিৰ ৰাইজৰ দলক এৰি দিয়া বিষয়টো উচ্চাৰণ হোৱাৰ লগে লগে এক প্ৰকাৰ সৰব হৈ পৰিছে দলগাঁৱৰ কংগ্ৰেছ কৰ্মীসকল হতাশ হৈ পৰিছে আৰু এইসকল কৰ্মীৰ দাবী যে দলগাঁও সমষ্টি এইবাৰ ইউডিএফৰ দখলত থকা এই সমষ্টিটো কংগ্ৰেছে উদ্ধাৰ কৰিব আৰু কংগ্ৰেছে উদ্ধাৰ কৰিবলৈ সেই সমষ্টিটো তেখেতসকলক কংগ্ৰেছৰ প্ৰাৰ্থী দিব লাগে কোনো কাৰণতে ৰাইজৰ দলক তেখেতসকলে এৰি দিব নিবিচাৰে আৰু যাৰ কাৰণে সেই সমষ্টিটোৰ প্ৰায় কেইবা শতাধিক কৰ্মীয়ে গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেখেতসকলে এটাই দাবী যে তেখেতসকলক সেই সমষ্টিটো যি ঘূৰাই দিয়াৰ কথা কোৱা হ'ল সেই ঘূৰাই দিব কংগ্ৰেছক ঘূৰাই দিব লাগে অৰ্থাৎ ৰাইজৰ দলক তেখেতসকলে যি আলোচনাৰ মৰ্মে ইতিমধ্যেই ৰাইজৰ দলৰ আজিজুৰ ৰহমানক সমষ্টিটোৰ প্ৰাৰ্থী হ'বলৈ তেখেতসকলে ইতিমধ্যে নাম উচ্চাৰণ কৰিছে সেয়া কোনো কাৰণ হ'ব নিদিয়ে আৰু সেই কথাখিনি স্পষ্টভাৱে সভাপতিৰ সন্মুখত উল্লেখ কৰিছে গতিকে দেখিবলৈ পোৱা গৈছে যে আসনৰ ভাগ বতৰা এই মুহূৰ্তত স্পষ্ট হৈ উঠোৱা নাই তাৰ মাজতে আৰম্ভ হৈছে এক প্ৰকাৰ বিদ্ৰোহ ইতিমধ্যে আৰম্ভ হৈছে আভ্যন্তৰীণ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰতিটো আঞ্চলিক ৰাজনৈতিক দলৰ লগত যি কংগ্ৰেছৰ যি বুজামৰা সেই বুজামৰাত দেখিবলৈ পোৱা গৈছে যে কোনো শীৰ্ষ নেতৃত্বই বুজিছে কথাখিনি কিন্তু এই মুহূৰ্তত তৃণমূলৰ কৰ্মীসকলে বুজা নাই আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো সমষ্টি এক প্ৰকাৰ ক্ষোভ বিক্ষোভ আৰম্ভ হোৱা কাৰ্যসূচী দেখিব পোৱা গৈছে অৰ্থাৎ চিপ্ৰাং মৰা যে এটা পৰিৱেশ হ'ব কেইবাটাও সমষ্টিত এই ছবিসমূহে কিন্তু তাকে প্ৰতিপন্ন কৰিছে কিন্তু এতিয়াও চিল মোহৰ মাৰিব পৰা নাই গৌৰৱ গগৈয়ে ৰাজ্যৰ দলৰ সৈতে মিত্ৰতাত অজাপৰ সৈতে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিলে যদিও ৰাজ্যৰ দলৰ সৈতে এতিয়াও চূড়ান্ত কৰিব পৰাই নাই এই মুহূৰ্তলৈকে যদি চোৱা হয় দলগাঁৱৰ পৰা প্ৰায় 12 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদন দাখিল কৰিছিলে কংগ্ৰেছৰ আৰু সেইসকল প্ৰাৰ্থীয়ে অধিক উৎসুকতাৰে বাছ লৈছিল যে তেখেতসকলৰ এইবাৰ সমষ্টিটো কংগ্ৰেছৰ দখলত থাকিব আৰু কংগ্ৰেছে তেখেতসকলে বিশেষকৈ সেই সমষ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়াব কিন্তু দেখিবলৈ পোৱা গৈছিলে যে যি ৰাইজৰ দলৰ সৈতে তেখেতসকলৰ আলোচনা সেই আলোচনা অনুসৰি সমষ্টিৰ ৰাইজৰ দলক এৰি দিবলৈ বিচৰা হৈছে আৰু তাতেই আচলতে ক্ষুণ্ণ হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকলে কাৰণ কোনো কাৰণতে এই সমষ্টি এইবাৰ তেখেতসকলে এৰি দিব নিবিচাৰে এইবাৰ যিকোনো প্ৰকাৰে আচলতে তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব আৰু এয়াই যদি হয় যদি ৰাইজৰ দলক এৰি দিয়া হয় তেতিয়াহ'লে এই যে ক্ষোভ নিশ্চয় এটাৰ পিছত আনটো প্ৰত্যাহ্বান গৌৰৱ গগৈৰ সন্মুখত গতিকে তৃণমূল কংগ্ৰেছ কৰ্মীসকলৰ ক্ষোভ কেনেদৰে প্ৰশমিত কৰিব পাৰে গৌৰৱ গগৈয়ে সেয়া লক্ষণীয় হ'ব বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ